নমস্কাৰ, মই সাংবাদিক পংকজ আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালে আন্তৰিকতাৰে স্বাগতম জনাই মুহূৰ্তত লৈ আনিছোঁ আপোনালোকৰ বাবে এটা খুব ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ। যি ভয়ংকৰ পথ দুৰ্ঘটনাত দুগৰাকী মহিলাসহ এগৰাকী কিশোৰ থিতাতে নিহত হৈছে আৰু দুখনকৈ বাহনৰ মাজত হোৱা মুখামুখিৰ পৰিপ্ৰেক্ষিততে এই ভয়ংকৰ পথ দুৰ্ঘটনাটি সংঘটিত হৈছে। কিছু সময় পূৰ্বে গোৱালপাৰা জিলাৰ ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত দহিমাপাৰাত ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে দুখনকৈ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ পৰিপ্ৰেক্ষিততে মাতৃ পুত্ৰসহ এগৰাকী মহিলা সৰ্বমুঠ ৩গৰাকীকৈ লোকে এই ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু সাৱটি ল'বলগীয়া হৈছে। স্ক্ৰীনত আপোনালোকে প্ৰত্যক্ষ কৰিছে এনেদৰে এখন বাছ আৰু ফিগো বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ পৰিপ্ৰেক্ষিততে এই ভয়ংকৰ পথ দুৰ্ঘটনাটি সংঘটিত হৈছে। যিখন বাহনত আছিলে মাতৃ পুত্ৰ আৰু এগৰাকী মহিলা আৰোহী। এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে তিনিওজনে অকালতে মৃত্যু সাৱটি ল'বলগীয়া হৈছে, থিতাতে নিহত হৈছে তিনিওগৰাকী। তেওঁলোকৰ নাম পৰিচয় আছে জনাই আছোঁ আপোনালোকক, কিন্তু তাৰ পূৰ্বে দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাই দিছোঁ কিদৰে বিধ্বস্ত হৈ পৰিছে ফিগো বাহনখন। সন্মুখৰ পৰা সম্পূৰ্ণৰূপে চেপেটা হৈ পৰা পৰিলক্ষিত হৈছে, বিধ্বস্ত হৈ পৰিছে ফিগো বাহনখন। আৰু কিছু সময় পূৰ্বে সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটি গোৱালপাৰা জিলাৰ ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত দহিমাপাৰাত ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে এই ভয়ংকৰ পথ দুৰ্ঘটনাটি সংঘটিত হয়। আৰু জানিব পৰা মতে গুৱাহাটী অভিমুখে গৈ থকা AS25 FC 3514 নম্বৰৰ বাছখনৰ সৈতে গোৱালপাৰা দিশে গৈ থকা গুৱাহাটী দিশৰ পৰা গোৱালপাৰা অভিমুখে গৈ থকা AS01 DL7799 নম্বৰৰ যিখন ফিগো বাহন আছিল, এই দুয়োখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। আৰু সেই সময়ত চালকৰ বাহনত আছিল এগৰাকী মহিলা। তেওঁৰ নামটো মই আপোনালোকক জনাই দি আছোঁ। তেওঁৰ নামটো হৈছে মীনা ৰাভা আৰু মীনা ৰাভাৰ থিতাতে নিহত হৈছে। লগে লগে এই বাহনখনতে আছিল তেওঁৰ পুত্ৰ সন্তান কৃত ৰয় আৰু কৃত ৰয়ো এই ভয়ংকৰ পথ দুৰ্ঘটনাত অকালতে মৃত্যু সাৱটি ল'বলগীয়া হৈছে। আন এগৰাকী মহিলা আৰোহী আছিল মঞ্জু ৰায়ো এই ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হৈছে বুলি জানিব পৰা গৈছে। পুনৰবাৰ জনাই দিছোঁ, এই শোকাবহ পথ দুৰ্ঘটনাত মাতৃ পুত্ৰসহ এগৰাকী মহিলাই অকালতে মৃত্যু সাৱটি ল'বলগীয়া হৈছে। নামকেইটা মই জনাই দিছোঁ। যিখন ফিগো বাহনৰ চালক আছিলে সেইগৰাকী আছিলে মীনা ৰাভা এই ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হৈছে। তেওঁৰ 14 বছৰীয়া পুত্ৰ সন্তান কৃত ৰায় তেওঁ নিহত হৈছে। আনহাতে আন এগৰাকী মহিলা আছিলে মঞ্জু ৰায়ো এই ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হৈছে। আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত এতিয়া সমগ্ৰ অঞ্চল জুৰি আচলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে। মন্তব্য আছে, সেই মন্তব্য আপোনালোকক শুনাম, কিন্তু তাৰ পূৰ্বে এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাই লৈ আছোঁ। আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হোৱা ফিগো বাহনখনৰ চালক মীনা ৰাভাৰ যি ঘৰ সেয়া দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত পদুমপুখুৰীত বুলি জানিব পৰা গৈছে। পুনৰবাৰ জনাই দিছোঁ, ভয়ংকৰ পথ দুৰ্ঘটনাত ফিগো বাহনখনৰ চালকৰ আসনত থকা মীনা ৰাভাৰ যি বাসগৃহ সেয়া দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত পদুমপুখুৰীত বুলি জানিব পৰা গৈছে। আৰু আনহাতে মঞ্জু ৰায় দুধনৈৰে আন এটা প্ৰান্তত তেওঁৰ ঘৰ বুলি জানিব পৰা গৈছে। এটা শোকাবহ পথ দুৰ্ঘটনা আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত মাতৃ পুত্ৰসহ এগৰাকী মহিলা সহ ৩গৰাকীকৈ লোক এই ভয়ংকৰ পথ দুৰ্ঘটনাত অকালতে মৃত্যু সাৱটি ল'বলগীয়া হৈছে। হুলস্থুলীয়া পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে সমগ্ৰ অঞ্চলটোতে। গোৱালপাৰা জিলাৰ ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত দহিমাপাৰাত কিছু সময় পূৰ্বে সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। মন্তব্য আছে সেয়া শুনাইছে। আল্ট্ৰা বাছ এখন আৰু ফ'ৰ্ড ফিগো এখন, দুখনৰ মুখামুখি সংঘৰ্ষ হ'ল। ফিগোখনত দুজনী মহিলা মানুহ আৰু এজন 10 বছৰীয়া বাচ্ছা এটা আছিলে, 10-12 বছৰীয়া। আমি অহা মানে 3জনে স্পট ডেথ হৈছে। মানে গাড়ীখনতে ঢুকাইছে? গাড়ীখনতে ঢুকাইছে। মানে ক'ৰ পৰা ক'ত গৈ আছিলে গাড়ীখন? সৰু গাড়ীখন ফ'ৰ্ড ফিগোখন গুৱাহাটী দিশৰ পৰা গৈ আছিলে গোৱালপাৰা দিশে, আৰু বাছখন গোৱালপাৰাৰ পৰা গুৱাহাটী দিশে যাই আছিলে। মানে মুখামুখি লাগিছে? এই জেগাখিনি কি বুলি কয়? জেগাখিনি আমাৰ ৰংজুলি দহিমা বুলি কয়। বাছখনৰ মানুহ সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে। চবকে হস্পিটেলত লৈ যোৱা হৈছে। চিনাক্ত হৈছে নেকি ক'ৰ হয়? চিনাক্ত হৈছে মীনা ৰাভা এজন আৰু এজন দীপিকা দাস বুলি কেনে, আৰু বাচ্ছাজনৰ নামটো পোৱা নাই বাৰু এতিয়ালৈকে।